এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা অলপ দিন আগতে জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে যি অনলাইন আবেদন হৈছিলে তাৰ বৰ্তমান এক্সাম ডেটটো আহি গৈছে। আৰু যদি আপুনিও এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা ওলোৱা 83টা জুনিয়ৰ এক্সিকিউটিভৰ পদৰ কাৰণে অনলাইনত আবেদন কৰিছিলে, তেতিয়া আপুনি আপোনাৰ এক্সাম ডেটটো কেতিয়া পৰিছে আপুনি এতিয়া চাব পাৰিব। এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে, প্ৰথম আপোনালোকে সেই ৱেবছাইটটোলৈ যাব আৰু সেই ৱেবছাইটটোত গৈ আপোনালোকে আপোনাৰ এপ্লাই কৰাৰ সময়ত আপোনাৰ যোনটো এপ্লিকেশ্যনৰ নাম্বাৰ পাছপোৰ্ট পাইছিলে সেই পাছপোৰ্টটো দি আপোনালোকে লগ ইন কৰি ল'ব। আৰু ইয়াৰ আপোনালোকৰ এক্সাম ডেটটো হৈছে 6 মে 2025 আপোনালোকৰ ইয়াৰ এক্সাম হ'ব। এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা ওলোৱা 83টা পদৰ এক্সামটো হ'ব আপোনালোকৰ 6 মে 2025। আৰু ইয়াৰ আপোনালোকৰ অনলাইন এপ্লাইটো বন্ধ হৈছিলে 18 মাৰ্চ 2025 আৰু আপোনালোকৰ ইয়াৰ এক্সামটো হ'ব 6 মে 2025। তো যদি আপোনালোকেও এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা ওলোৱা এই 83টা পদৰ কাৰণে আবেদন কৰিছিলে, তেতিয়া আপোনালোকে নিজৰ এক্সাম ডেটটো আপোনালোকে এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ চাব পাৰিব।